ৰাজস্থানৰ আৰাৱলী পৰ্বতৰ কাষত অৱস্থিত ভাঙ্গৰ কিল্লা ভাৰতৰ আটাইতকৈ ৰহস্যময় আৰু ভুটীয়া স্থানসমূহৰ ভিতৰত এটা। এসময়ত জীৱনৰে ভৰপূৰ এই কিল্লা আজি জনশূন্য। মানুহে আজি ইয়াক ভূতৰ কিল্লা বুলি কয়। আনকি আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াইও নটিছ বৰ্ডত লিখি ৰাখিছে যাতে কোনো ব্যক্তি সন্ধিয়াৰ পিছত কিল্লাটোৰ ভিতৰত নোসোমায়। কোৱা হয়, যি সাহস কৰি ৰাতি কিল্লাটোৰ ভিতৰত থাকিবলৈ যায় তেওঁ আৰু কেতিয়াও ঘূৰি নাহে। নমস্কাৰ, ৱেলকাম টু মাই চেনেল। জানো আহক ভাঙ্গৰ কিল্লাৰ সেই ভয়লগা ইতিহাসৰ বিষয়ে। ভাঙ্গৰ কিল্লা নিৰ্মাণ কৰা হৈছিল ১৭শ শতিকাত ৰজা মানসিংহৰ সময়ত, যিজনে আলৱাৰ ৰাজ্য শাসন কৰিছিল। কিল্লাটো আৰাৱলী পাহাৰৰ তলতে নিৰ্মাণ কৰা হৈছিল যাতে বাণিজ্য পথ সুচল হয় আৰু শত্ৰুৰ পৰাও ৰক্ষা পোৱা যায়। মহাৰাজ মানসিংহই কেৱল কিল্লাই নহয়, এখন সৰু চহৰে নিৰ্মাণ কৰি পেলাইছিল, য'ত মন্দিৰ আছিল, বজাৰ আছিল, ৰাজপ্ৰসাদ আছিল আৰু হাভেলী আছিল। এই চহৰখন সমৃদ্ধ হৈ পৰিছিল আৰু ই ব্যৱসায়ী আৰু বাণিজ্যিকসকলক আকৰ্ষিত কৰিছিল। ভাঙ্গৰ কিল্লাৰ আটাইতকৈ জনাজাত কাহিনী হৈছে ৰাজকুমাৰী ৰত্নাৱতীৰ। কোৱা হয়, এজন তান্ত্ৰিক ৰাজকুমাৰীৰ সৌন্দৰ্যত মোহিত হৈ তাইক প্ৰেমৰ প্ৰস্তাৱ দিয়ে। কিন্তু ৰাজকুমাৰীয়ে নাকচ কৰাত তান্ত্ৰিকজনে যাদুৰে ৰাজকুমাৰীক নিজৰ বশত কৰিবলৈ চেষ্টা কৰিছিল। তাৰপিছত ৰাজকুমাৰীয়ে তেওঁৰ উদ্দেশ্য গম পাই চালাকিৰে যাদু ওলোটাই দিয়ে আৰু যাদুকৰৰ মৃত্যু হয়। আৰু মৰাৰ আগতে তান্ত্ৰিকজনে শ্ৰাপ দি কয় যে ইয়াত কেতিয়াও কোনো আৰু সুখী নহ'ব আৰু এই চহৰখন ধ্বংস হৈ যাব। আৰু তেতিয়াৰে পৰাই এই কিল্লাটো শ্ৰাপিত বুলি স্থানীয় মানুহে বিশ্বাস কৰি আহিছে। ইতিহাসবিদসকলৰ মতে যুদ্ধ আৰু অকাল অনাটনৰ বাবেই কিল্লাটো আৰু চহৰখন লাহে লাহে খালী হৈ পৰিছিল। কিন্তু স্থানীয় মানুহৰ মতে তান্ত্ৰিকজনে দিয়া শ্ৰাপৰ ফলত অদ্ভুত ঘটনা ঘটিব ধৰিছিল। ৰাতি কিছুমান ভয়ানক শব্দ শুনা পোৱা গৈছিল, ছায়াৰ চলাচল আৰু ৰহস্যজনক মৃত্যু। ভয়তে মানুহে নিজৰ ঘৰ এৰি গুচি গৈছিল আৰু কিল্লাটো মৰাশালিৰ দৰে হৈ পৰিছিল। আজি এই কিল্লাটো আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ দ্বাৰা সংৰক্ষিত। এটা বৰ্ডত লিখা আছে, সূৰ্যাস্তৰ পিছত কিল্লাটোৰ ভিতৰত প্ৰৱেশ কৰা নিষেধ। আজি ভাঙ্গৰ কিল্লা মাথো এটা ভূতৰ স্থান। বহু পৰ্যটক, ভ্ৰমণকাৰী, আনকি ভূত-প্ৰেতৰ ওপৰত ৰিচাৰ্চ কৰা ব্যক্তিসকলেও এই কথা স্বীকাৰ কৰিছে। কোৱা হয়, সন্ধিয়া হ'লেই তাত কিছুমান ভয়ানক চিঞৰ, ফুসফুসনি আৰু ভৰিৰ খোজৰ শব্দ শুনা পোৱা যায়। কিছুমানৰ মতে তাত ছাঁৰ চলাচল ঘটে, যেন কোনোবাই মনে মনে আপোনাক নিৰীক্ষণ কৰি আছে। বহু পৰ্যটক আৰু স্থানীয় মানুহৰ মতে ৰাতি ভাঙ্গৰ কিল্লাত ক'লা শাৰী পিন্ধা এগৰাকী মহিলা ঘূৰি ফুৰে। বহুতেই বিশ্বাস কৰে সেইটো ৰাজকুমাৰী ৰত্নাৱতীৰ আত্মা বুলি। কোৱা হয়, যিবোৰ মানুহ বা পৰ্যটকে সাহস কৰি ৰাতি কিল্লাটোৰ ভিতৰত থাকিবলৈ গৈছিল তেওঁলোকক আৰু কেতিয়াও দেখা পোৱা নগ'ল। আৰু যিবোৰ ঘূৰি আহিল তেওঁলোকো ঘূৰি অহাৰ পিছতেই কোনো
ভয়ানক দুৰ্ঘটনাত মৃত্যুৰ মুখত পৰে। আপোনালোকে কি ভাবে বাৰু? কমেণ্ট কৰি জনাব নিশ্চয় নাপাহৰিব। আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।